নমস্কাৰ। অনুসন্ধানৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। খেতি বাতি কৰি ভাল পাওঁ, নিজেই খেতি কৰি শাক পাচলি কৰি খোৱাৰ মজাই বেলেগ। কিন্তু ইয়াত খেতি কৰিবলৈও জেগাৰ অভাৱ, সেয়েহে বহুতে দেখিছোঁ ছাদৰ ওপৰত মাছৰ কাৰ্টুনত শাক পাচলি খেতি কৰি ধুনীয়াকৈ খাই আছে। ময়ো এইবাৰ প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে ছাদৰ ওপৰত 20টা মাছৰ কাৰ্টুনত আৰম্ভ কৰিছোঁ। বিভিন্ন ধৰণৰ খেতি বাতি নিজে ঘৰতে খাব পৰাকৈ নিভাজাল, যাতে সাৰ চাৰ নিদিয়াকৈ খাব পাৰোঁ। গোবৰ আৰু মাটি মিক্স কৰি মাছৰ কাৰ্টুনত ভৰাই চবৰে অলপ অলপকৈ ঘৰতে খাবলৈ কৰিছোঁ। ভাবিলোঁ কেনেধৰণেনো কৰিছোঁ আপোনালোককো কিছু দেখুৱাওঁ মোৰ বাৰীখননো কি হৈছে। এইফালে এনেদৰে এয়া ধুনীয়াকৈ উঠি আহিছে পালেং। এই দুটা কাৰ্টুনত এনেধৰণে পালেং দিছোঁ। পালেঙৰ পিছত এয়া ওলকবি এটা কাৰ্টুনত 6টাকৈ পুলি লগাইছোঁ। বেছি দিন হোৱা নাই, 15 দিন হৈছে, কিন্তু 15 দিনত বহুত ধুনীয়াকৈ বাঢ়ি আহিছে। এইফালেও এয়া ওলকবি দিছোঁ। এইফালে সেইটোত আপোনাৰ ফুলকবি, ফুলকবিটো বৰ পুলিৰ জাতটো ভাল নাহিল, এয়া ফুলা আৰম্ভ কৰিলেই। আৰু এইফালে বন্ধাকবি দিছোঁ। বন্ধাকবি এটা কাৰ্টুনত 3টাকৈ পুলি দিছোঁ। এয়া সজাল ধৰি ধুনীয়াকৈ উঠি আহিছে। এইফালেও তেনেধৰণে দিছোঁ বন্ধাকবি 3টাকৈ পুলি। আৰু এইফালে তাত ফুলকবি, এয়া বেঙেনা এটা কাৰ্টুনত এটাকৈ দিছোঁ। আৰু এইফালে এইকেইটা ৰেডি কৰি ৰাখিছোঁ। ইয়াত 3টা ৰাখিছোঁ। এটাত আপোনাৰ ফ্ৰেঞ্চবিন, দামবডি আৰু এটা জিকা দিম। আৰু এইফালে এইটো কেৰেলা এই এটা কাৰ্টুনত 3জোপা কেৰেলা দিছোঁ। পুলি সজাল ধৰি বৰ ধুনীয়াকৈ উঠি বগাবলৈ আৰম্ভ কৰিছে। এইফালে এনেধৰণে বাঁহ বান্ধি দিছোঁ, ইয়াতে বগাব। আৰু এইটো ফালে এয়া বিলাহী ৰুইছোঁ। বিলাহী পুলিকেইটা বৰ ধুনীয়া হৈছে। এটা কাৰ্টুনত 2টাকৈ পুলি ৰুইছোঁ। এয়া পুলিকেইটা বৰ ধুনীয়াকৈ উঠি আহিছে। ফুলিছে আৰু এনেদৰে লাগিব। এইফালে এয়াৰ বৰ বেঙেনা 2জোপা ৰুইছোঁ আৰু ছাগলী শিঙীয়া 3জোপা ৰুইছোঁ। ইয়াত এইটো কাৰ্টুনত দিছোঁ। এইফালে এটা মাছৰ কাৰ্টুন, এইফালে এটা এগ্ৰিকালচাৰেল বেগ এটা আছে। আৰু এইফালে এইটো এটা পানী বটল কাটি তাতে বেঙেনা পুলি ৰুইছোঁ। পুলিকেইটা বৰ ধুনীয়াকৈ এনেদৰে উঠি আহিছে। হয়তো পিছলৈ আকৌ দেখাম আপোনালোকক যেতিয়া সম্পূৰ্ণ হৈ যাব। এইফালে 2জোপা ভোট জলকীয়া আছিলে। ভোট জলকীয়া 2জোপা যোৱা বছৰ এনেধৰণে এই চাউলৰ বস্তাত মাটি ভৰাই পেলাই দিছিলোঁ। বহুত খোৱালে, এতিয়াও এয়া লাগি আছে, দেখিছে পকিছে। জলকীয়া জাতটো সৰু, কিন্তু বহুত বেছি লাগে। আৰু ছিজনটো প্ৰায় জলকীয়া নিকিনাকৈ তেনেধৰণে খাই থাকিলোঁ। এইখন তেনেধৰণে আৰম্ভ কৰিছোঁ। আৰু মোৰ সৰু বাৰীখন আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিছোঁ। যেতিয়া সম্পূৰ্ণৰূপে গোটেইখিনি হ'ব তেতিয়া পুনৰবাৰ দেখাম। এইখনে আছিলে মোৰ বাৰীখন। আপোনালোকেও এনেদৰে মাছৰ কাৰ্টুনত মাটি গোবৰ মিক্স কৰি কৰিব পাৰে। মই বেলেগ সাৰ একো প্ৰয়োগ কৰা নাই, কেৱল আপোনাৰ গোবৰ আৰু মাটি মিক্স কৰি এনেদৰে প্ৰস্তুত কৰিছোঁ। এইবাৰ প্ৰথমবাৰ কৰিছোঁ। তাৰপিছত আৰু এইখিনি শেষ হৈ যাব। তাৰপিছতে মই অলপ গোবৰ চোবৰ মিক্স কৰি আৰু বেলেগ খেতি কৰিব পাৰিম। গোবৰো এনেদৰে 2টা কাৰ্টুনত ৰাখি থৈছোঁ, যাতে সাৰ কমি গ'লে তেনেধৰণে গোবৰ দি পেলাই কৰিব পাৰোঁ। ধন্যবাদ। এয়া আছিল মোৰ বাৰীখন। আগলৈ আকৌ দেখুৱাই আপোনালোকক চেষ্টা কৰিম।